হাই গাইজ ক কিলা মোৰ হয়তো এইফালে আদি আহা আমি চবে হাই গাইস নমস্কাৰ দিব বাই বাই নহয় নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো হয় নহয় নহয় এইফালে আকোচৰা নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমাৰ পাহিয়ে আমাক কি বনাই খুৱাব পকৰি বনাই খুৱাব এতিয়া বৰ বেছি দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰো মই দোকানৰ পৰা আহি পাইছো হে আদিয়ে বোলে পাহিৰ কাৰণে চুলা চাই দিছে মোবাইলত অনলাইনত লৈ দিব হয় নহয় আদি এইফালে আহাচোন কৈ দিবা এইফালে কোনটো চুলা পছন্দ কৰিছে চাও এইফালে আহাচোন ইফালে জলদি ইয়াত উঠাই দিয়া এইটো কিনি দিবি মোক কিনি দিবি এইটো পাহিৰ কাৰণে বোলে অনলাইনত চুলা চাই দিছে আমাৰ আদিয়ে আপোনালোকে পূজাৰ চুলা ললে নে নাই আমিতো লোৱাই নাই আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হয়নে নহয় আৰু মোৰো ফেচবুক পেজ এটা খোলা হৈছে তাতো জীৱনী কিচেন বুলিয়ে আছে তাত গৈ আপোনালোকে ফলো কৰি দিব আৰু অলডাল কৰি দিলে আদিয়ে পেহিৰ কাৰণে চুলা আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো হয় নহয় পাহি ইফালে দোকানৰ পৰা আহি পাই দেখিছো আমাৰ পাহিয়ে কি ধুনীয়াকে পকৰি ভাজি আছে হয় নহয় পাহি চাও কি দিছ কি দি পিনি পকৰি বনাইছো কোৱাচোন পিয়াজ বেসন আৰু চাউল গুড়ি কি ইয়াত পিয়াজ বেসন চাউল গুড়ি আছে ওয়াও খাই টেস্টি লাগিব নিমখ জলকীয়া হালধি বাপৰে বা আজি দেখোন গোটেইখিনি একেই লেঠাৰিতে কৈ দিলা খাবলৈ পাম আৰু এনেকুৱা ডাৱৰীয়া বতৰত পকৰি বনাই খাই ভালে লাগে খুব হয় নহয় পাহি কিমান বনালা এইটো ফাৰ্ষ্ট বনাইছহে প্ৰথম বনাওঁতে মানে মই আহি পালোৱেই বা চাহ বনাম আৰু লাল চাহ বনাম জালুক অকণমান লগাই দিবা আদা জালুক টেষ্টিকে লাল চাহৰ লগত খাম আৰু দে বনাই থাকাচোন মই কাপোৰ কানি সলাই লওঁ আৰু কিমান ভাজিবলৈ আছে বাকী মাইনাই মুতিলে খাবলৈ পানী ভৰাওঁতে বোলে গোটেই গাটো ভিজি গ'ল মাইনাই মুতিলে বুলি জোকাইছো পাহি আৰু কিমান আছে ভাজিবলৈ এইখিনি আছে তাত কিমান হ'ল চাওঁ মজা লাগিব খাই কেনেকৈ লাগিছে ৰান্ধনীয়ে এনেকৈ বনাই খাই থাকিলে কথাটো ভাল নহ'ব দেই আমি গম পালোঁ আৰু আজি পাহিৰ চুৰ ধৰা পৰিলোঁ এইফালে বনাই খাই থাকে এজনীয়ে পানী ভৰাই মুতি থাকে খাইছা মাইনা এইফালে চোন খাই পিনি কৈ দেচোন কেনেকুৱা লাগিছে ইফালে হা পাহিৰ বনোৱা পকৰিটো কেনেকুৱা লাগিছে মই নুসুধাৰ আগতে টেষ্টি কৈছো ন সঁচা টেষ্টি হৈছে নে পাহি নিজে কৈছাচোন টেষ্টি হৈছে মই এটা খাই চাওঁ দেই ময়ো খাই চাই কৈ আছো আৰু ইফালে দোকানৰ পৰা আহিয়ে দেখিছো পাহিয়ে একদম গৰম গৰম পকৰি বনাই আছে এনেকুৱা ডাৱৰীয়া বতৰত আৰু গৰম গৰম পকৰি খাবলৈ পালেতো আৰু কথাই বেলেগ অকণমান পদিনা চাটনি পোৱা হ'লে ভাল আছিলে গম পাইছ পাহি অকণমান পদিনা চাটনি পোৱা হ'লে ভাল আছিলে অলপ ডাৱৰীয়া বতৰ হোৱাৰ কাৰণে মোৰো জ্বৰ চৰ্দি লাগি আছে নিচিনা লাগিছে কালিৰ পৰা আৰু আমাৰ আদি অঞ্চু কলৈ গ'ল পাহি আমাৰ আদি অঞ্চু ক'ত গ'ল ফাৰ্মাচী গৈছে বেজি ল'বলৈ হেকে হোৱা নাই নেকি সিহঁতৰ বেজি লোৱা সঁচাকৈ টেষ্টি লাগিছে চাউলৰ গুড়িটো মিক্সাৰ কৰাৰ কাৰণে আৰু বেছি ভাল লাগিছে হয় নহয় বেলেগ কিবা এটা সোৱাদ লাগি গৈছে মজা
এইফালে বনাই আছে পাহি এইফালে ধুনীয়াকে পাহি একদম গাখীৰ চাহ বনাই আছে বা ইলাইচি চাহ মজা মজা গোন্ধাই আছে পাহি ফালে আমাৰ তিনজনীলৈ পাহিয়ে তিনটা কাপ আনিলে ক'বলৈ ইফালে চাহো বৰ ধুনীয়াকে উতলি আছে আৰু যি ধুনীয়া ইলাইচি চাহ বনাইছে একেবাৰে মছলা ইলাইচি যি ধুনীয়া গোন্ধ আহি আছে তাৰপিছত পকৰি বনোৱাও হৈ গ'ল আৰু হয় নহয় পাহি ইফালে বুৱাৰী আৰু ডাঙৰ ল'ৰাটোৱে আদি অঞ্চুক বেজি দিবলৈ লৈ গ'ল ঘূৰিয়ে অহা নাই সেইকাৰণে আমি তিনজনীয়ে চাহটো খাওঁ আৰু মাইনা মই পাহি আমি তিনজনীয়ে ঘৰত আছো আৰু আমি এতিয়া তিনজনীয়ে চাহটো খাবলৈ তিনজনীৰ কাৰণে বনাইছো আৰু ধুনীয়াকে এতিয়া খাই বৈ লওঁ আমাৰ আদি সবটো ঢালি দিয়া আদি অঞ্চুৱে আহিলে যে ইমান ভাল পালে হেতেন পকৰি খাবলৈ হয় নহয় গৰম গৰমকে ইমান দেৰি কৰিলে যে বেজি দিবলৈ গৈ সোনকালে অহাই নাই ক'ৰবাত সিহঁতে পূজাৰ বস্তু চাই ফুৰা নাইতো এনেই পূজাৰ সময় বনাই দিয়া পকৰিটোৰ লগতে খাবলৈ এয়া বিলাহী চচটো উলিয়াই লৈছো লগত আছে গাখীৰ চাহ মাইনা বহুত ধুনীয়া টেষ্টি বনাই দিছে পাহিনা মজা মোৰ আৰু কি মানে চকুত পাৱাৰ নাই কি কাৰণে চকুটো আগত এনেকে যায় মাইনা হাঁহি উঠে যখন চকুটো আগত মজা আগত চাহটো একদম ইলাইচি মছলা চাহ মজা হৈছে পাহি তো পুৰস্কাৰ দিব হৈছে আৰু মেডেল পিন্ধাব লাগিব আৰু ইমান টেষ্টি চাহ বনাই খুৱাইছা পকৰিটো ভাল লাগিছে চাউল গুড়ি দিয়াৰ কাৰণে বেছি পাহি চুপ চাপ আছে যে অকৰা নিচিনা কেমেৰা কৰিব দিছো বুলি একদম ভুটটো হৈ গ'ল আৰু না তুমি খালা নাই এইফালে আমাৰ কাৰিকৰ বাইদেউ ধুনীয়াকে খাই আছে এইফালে চাওঁ চাহ খাইছে নে কি খাইছে পুৰা হাতটো ঢাকি ঢাকি খাই আছে যে আমি নুখোজো আৰু দেই এইফালে আমাৰ কাৰিকৰ বাইদেউ ধুনীয়াকে খাই আছে এইফালে মাইনা চাহটো বনোৱা কেনেকৈ হৈছে আমাৰ মেডাম যদি বহুত টেষ্টি সঁচা টেষ্টি মই অকলে কৈছো নেকি বুলি ভাবিছো নহয় ন আৰু আমি তিনজনীয়ে একেবাৰে চাহৰ পাৰ্টি কৰি আছো আদি অঞ্চু নাই আৰু বুৱাৰীও নাই ল'ৰাটো নাই আৰু পাহিৰ পাপাও দোকানত ঘৰখন নিজা লাগি আছে সেইটো কাৰণে আমি তিনজনীয়ে জমাই আছো হয় নহয় মাইনা আমি তিনজনীয়ে কাপি ঘৰটো জমাই দিছো আৰু আদি অঞ্চু হৈছো আজি আদি অঞ্চু নাই ঘৰখন হেবেকি গৈছে আদি অঞ্চুৰ বদলি আমি আদি অঞ্চু হৈ হাল্লা চিল্লা কৰি আছো আৰু হ'ব যেকে নহওক বাৰু চাহটো ধুনীয়াকে খাই লওঁ পকৰিও ঠাণ্ডা হৈ গৈছে আৰু চাহ কাপো ঠাণ্ডা হৈছে আৰু এতিয়া খোৱাহে কথা আৰু পাহি এইফালে আমাৰ আদি অঞ্চু আহি গ'ল ফাৰ্মাচীৰ পৰা বেজি মাৰি চাওঁ অঞ্চু বেচেৰা টোপনি ধৰা নিচিনাকে একদম চকু মুদি আহিছে ইফালে মামী পাপা আদি অঞ্চু চবে আহি গ'ল এতিয়াহে ঘৰটো ফুৰ্তি লাগিছে আহা আমি পকৰি খাম তোমালোকৰ কাৰণে পকৰি ৰাখি দিছো নহয় দিয়াচোন দিয়া এইয়া পকৰি খাম আহা কি ৰাখিছে আহা পকৰি খাম পকৰি ইফালে আমাৰ আদি হাই কোৱাচোন হাই খোৱা বেটা আজি আমাৰ আদিৰ কেন্দেলা খুলিলে ডাঙৰ ডক্টৰে খুলিলে নে সৰু ডক্টৰে ডাঙৰ ডক্টৰ বাপৰে বাপ ডাঙৰ ডক্টৰে খুলিলে কেন্দেলা হয় নি তুমি চামুচৰ পৰা কি খাবা আহা এয়া পেকেট বস্তু নহয় পকৰিয়ে হয় পকৰি দাদাক ধুনীয়াকে গাখীৰ চাহ অকণ বনাই দিলগে লাল চাহ খাবা বুৱাৰী কি লাল চাহ খাবা আমাৰ পাহিয়ে যেনেকুৱা পকৰি বনাইছে নহয় খাই চালে তুমি নেৰিবা খাই লোৱা ইফালে ধুনীয়াকে আধা কেজিমান ছাগলী মাংস লৈ লওঁ ঠিকছে খাব লাগে আজি কি হ'ল জানো আমাৰ জোনাইত মানে একেবাৰে লাইনে নাই ৰাতিপুৱাৰ পৰা আজি কেনেকে চলিম জানো আপোনাৰতো ইয়াত ভাল আছিলে হপাই দে একেই চাৰ দুইটাটো এইটো লোকেল কাটা ন লোকেল কাটি নে কি কয়
নেপালী কাটিং ভালে আছে টেষ্টি লাগিব অলপ বেছি বেছি দিব আকৌ মই আজিকালি বেছি বেছি আজিকালি অলপ অলপ বেছি বেছি খোজো আকৌ চিনাকি মানুহ বুলি হয় নহয় আমাৰ পৰাও লোকে খোজে সেইটো কাৰণে আকৌ আহিলো ভাইটিৰ দোকানত ইমান ধুনীয়া ধুনীয়া একেবাৰে পূজাৰ বস্তু ভৰালে ইফালে পুতলা ইফালে ধুনীয়া ধুনীয়া ফুল আৰু নকপালি চাহিছে নেকি বাবু নকপালি চাহা নাই ইমান ধুনীয়া ধুনীয়া একেবাৰে খেলনা বাচন ন সৰু সৰু বাচ্চাবোৰৰ এইফালে পুৰা কাৰ্টুনে কাৰ্টুনে খেলনা আনি থৈছে খোলাই নাই আমাৰ আদি অঞ্চলে দেখিলে বা কিমান ভাল পাব নিদিলেও কি হ'ব এদিনতে ভাঙি পেলাই দিয়ে একদম লদিয়াই লদিয়াই সেইটো কাৰণে নিব মন নাই ইমান ধুনীয়া ধুনীয়া খেলনাবোৰকে চাই লওঁ দেই এইটো মালটোৰ খেলনা কিৰিং 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 বাজাটো সৰু সৰু হৈছে আমি এইবোৰকে বজাইছিলোঁ বহুত বাজে পূজাতে নিদিম আৰু আমাৰ আদি অঞ্চললৈ ইফালে এটা ৰিম'ভাৰ দি আছোন ভাইটি লেগমিটো বিৰাট গধুৰ বস্তু দাঙি আনিছোঁ দোকান বন্ধ কৰি আহিলোঁ ইফালে ধুনীয়াকৈ আৰু কি লওঁ জানো কিবা এটা চিন্তা কৰিছোঁ পুতলাই চাওঁচোন দেই পুতলাবোৰক ইমান মৰম লগা বা খাটি ভাল লাগিছে ধুনীয়া ধুনীয়া পুতলা আহিছে ভাল লাগিছে পুতলা কেইটা আৰু কাম এটা কৰাচোন কুমকুম এটা দিয়া কুমকুম আৰু কাজল একটা কুমকুমটো লিকুইডটো দিয়া লেগমি দিবা দেই ইমানে গৰম লাগিছে দোকান চোকান বন্ধ কৰি আহিলোঁ মানুহজনক দোকানতে থৈ মেলি এতিয়া আৰু সেই ভাইটিৰ দোকানতে বস্তু ল'বলৈ আহিছোঁ অকল নকপালিচ কেইটালৈ চকু গৈ থাকে ইমান ধুনীয়া ধুনীয়া কালাৰ নকপালিচটোকে আৰু এবাৰ চাই লওঁগে আজি কেনেকা কেনেকা কালাৰ আহিছে ভাল লাগিছে কালাৰটো আমাৰ পাহিয়ে এটা নি দিব কৈছিলে কেনেকা কালাৰ আছিলে জানো পাহৰি গলো এফালে ললো কুমকুম এটা কাজল এডাল আৰু ৰিম'ভাৰ এটা ললো হৈ যাব এইটো কিমান হৈছে বিলটো ইয়াৰ এইফালে ধুনীয়াকৈ লৈ ললো তাৰ পিছত এই নকপালিচ কেইটা কোনটো কালাৰ কৈছিলে জানো মোৰ ছোৱালীজনীয়ে ভাল লাগিছে বোলে সিদিনাখন ভিডিঅ'টো চাই কৈছিলে কোনটো বা কালাৰ কৈছিলে জানো এটা নি দিব লাগিছিলে প্লাক্সটো আনি থবা হা এটা মই লমগে বাৰু এতিয়া ঠাণ্ডা দিন আহিছে আৰু অলপ গৰম পানীৰ দৰকাৰ হয় কিমান কৈছে 15 টকা নতুন ইফালে পুষ্পা হেনাও দুটা লৈ ললো ঠিক আছে 505 দিলেও হ'ব